বান্ধৱীসকল আপোনালোকক এই ভিডিঅ' তথা ছাকচেছ আছাম নামৰ চেনেলটোলৈ পোনপ্ৰথমতে স্বাগতম জনাইছোঁ। এই পোষ্টকেইটা আহিছে ডিষ্ট্ৰিক্ট ফিচাৰী ডেভেলপমেণ্ট অফিচাৰ নলবাৰীৰ পৰা। আৰু এই পোষ্টকেইটা কি আমি চাওঁ আহক। এই পোষ্টকেইটা হৈছে ড্ৰাইভাৰ আৰু গ্ৰেড 4 আৰু এই পোষ্টকেইটাৰ কাৰণে আপোনালোকক কোৱালিফিকেশ্যন বিচাৰিছে 8 পাছ আৰু মেট্ৰিক পাছ। মন কৰিব, আপোনালোকৰ ড্ৰাইভাৰত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ LMV লাইচেঞ্চখন থাকিব লাগিব আৰু গ্ৰেড 4ত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে মিনিমাম 8 পাছ কৰিব লাগিব, নহ'লে তাৰ ওপৰত কৰিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু দৰমহাটো যথেষ্ট ভাল, চৰকাৰী চাকৰি হয়। আৰু এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে কেনেকৈ এপ্লাই কৰিব লাগে এই ভিডিঅ'টোত চাওঁ। পোষ্টকেইটাত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ নাম ৰেজিষ্টাৰ থাকিব লাগিব আৰু তাৰপিছত আপোনালোকৰ ইয়াতে বয়স ধৰি দিছে 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব কেণ্ডিডেটজন, আৰু লাষ্ট ডেট হৈছে 23 ডিচেম্বৰ 2020। আপোনালোকে এইটো চাই ল'ব। তাৰপিছত আৰু ইয়াতে ডকুমেণ্টবোৰ চাই ল'ব আপোনালোকে। ইয়াতে ভোটাৰ ID নহ'লে PRC এই দুখনৰ এখন হ'লে হ'ল, ফটোষ্টেট আপোনালোকে ইয়াতে জমা দিব লাগিব। তাৰ লগত আপোনালোকে এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ যিখিনি আপোনালোকৰ চাৰ্টিফিকেট আছে, 8 পাছে হওক নহ'লে 10 পাছে হওক নহ'লে হাই ছেকেণ্ডাৰী পাছে হওক, আপোনালোকে যি পাছ কৰিছে মিনিমাম এইটো মেক্সিমাম ধৰি দিয়া নাই, মিনিমাম 8 পাছ দিছে ধৰি আপোনালোকে 8 পাছৰ ওপৰত যিমানখিনি যি পাছ কৰিছে আপোনালোকে ডকুমেণ্টখিনি দি দিব ইয়াতে। আৰু এই ডকুমেণ্টখিনি দিয়াৰ পিছত আপোনালোকে লগতে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰিব। ষ্টেণ্ডাৰ্ড ফৰ্মখন যদি আপোনালোকে ডাউনলোড কৰিব নোৱাৰে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব, মই ইয়াৰ ভিডিঅ'ত ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে কমেণ্ট কৰিব। আৰু লগতে আপোনালোকে এটা ডাঙৰ এনভেলপ আপোনালোকে ফিল আপ কৰিব লাগিব। সেই ডাঙৰ এনভেলপটোত আপোনালোকে 10 টকীয়া এটা টিকেট লগাব লাগিব আৰু লগতে এটা সৰু এনভেলপ তাৰ 5 টকীয়া এটা টিকেট লগাব লাগিব। আৰু এটা কথা মনত ৰাখিব, আপোনালোকে যদি ড্ৰাইভাৰৰ কাৰণে এপ্লাই কৰে তেনেহ'লে আপোনালোকৰ LMV লাইচেঞ্চখন থাকিব লাগিব 4 টকীয়া বাহনৰ। আৰু আপোনালোকে ডাঙৰ এনভেলপটোত আপোনালোকে এড্ৰেছটো লিখিব, এই এড্ৰেছটো আপোনালোকে ইয়াতে লিখি দিব ডাঙৰ এনভেলপটোত, আৰু যিটো সৰু এনভেলপ সেইটোত আপোনালোকৰ এড্ৰেছটো লিখি দিব 2 বুলি। আপোনাৰ যিখিনি আপোনাৰ নাম, আপোনাৰ ফাদাৰ্ছ নেম, আপোনাৰ মাদাৰ্ছ নেম আৰু আপোনাৰ ভিলেজ যিখিনি মানে এড্ৰেছ এইখিনি আপোনালোকে শুদ্ধভাৱে আপোনালোকে লিখি দিব। দিয়াৰ পিছত আপোনালোকে তাত এটা 5 টকীয়া টিকেট লগাই দিব। টিকেট লগাই দি আপোনালোকে ডাঙৰ এনভেলপটোৰ ভিতৰত ডকুমেণ্টখিনিৰ লগত একেলগে গাঁঠি দিব, দি আপোনালোকে পোষ্ট অফিচত জমা দি দিব। আৰু আপোনালোকে এটা কথা মন কৰিব, যদি আপোনালোকে 2টা পোষ্টত এপ্লাই কৰিম বুলি ভাবি আছে তেনেহ'লে কোনো চিন্তা নাই, আপোনালোকে 2টা পোষ্টতে এপ্লাই কৰিব লাগিব। ড্ৰাইভাৰৰ কাৰণে বেলেগকৈ আপোনালোকে এইখিনি ডকুমেণ্ট বেলেগকৈ আপোনালোকে দিব লাগিব আৰু গ্ৰেড 4ৰ কাৰণে বেলেগকৈ আপোনালোকে ফৰ্ম এখন ফিল আপ কৰিব লাগিব। 2টাৰ কাৰণে বেলেগকৈ ফৰ্ম ফিল আপ কৰিব লাগিব আৰু বেলেগকৈ জমা দিব লাগিব আপোনালোকে। আৰু আপোনালোকে 23 ডিচেম্বৰৰ আগত এইখিনি জমা দি দিব। আৰু যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। নতুন চেনেল যিহেতু আপোনালোকে ছাবস্ক্ৰাইব কৰিব এনেকুৱা সুন্দৰ চাকৰিৰ ইনফৰমেশ্যন পাবৰ বাবে। ভিডিঅ'টো এইখিনিয়ে, আজিলৈ ইমানে। জয় আই অসম।